হয়, এটা উৰুখা পজা দেখুৱাইছোঁ আৰু শোকত বিব্বল হৈ আছে এক প্ৰকাৰে এই পৰিয়ালটোৰ ওচৰলৈ আহিছোঁ। যোৱাকালিৰ দিনটোত আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, অৰ্থাৎ মলাইকুমাৰ গাঁৱৰ দেৰগাঁৱৰ মলাইকুমাৰ গাঁৱৰ এটা হাতীটোৰ নাম হৈছে ৰামপ্ৰসাদ আৰু এই পোহনীয়া হাতীটোৱে এতিয়ালৈকে প্ৰায় 6জনকৈ ব্যক্তিক আক্ৰমণ কৰি এক প্ৰকাৰে হত্যা কৰিলে আৰু সেই হাতীটোৰ আক্ৰমণত যোৱাকালিৰ দিনটোতো প্ৰাণ গ'ল। এই পৰিয়ালটোৰ যিজন মূল উপাৰ্জনকাৰী, সেই মূল উপাৰ্জনকাৰীজন আজিৰ দিনটোত এই পৰিয়ালটোৰ লগত নাই, যাৰ কাৰণেই এই পৰিয়ালটোৱেই নহয়, এই গোটেই গাঁওখন, সমগ্ৰ গাঁওখন ডুবি গাঁও আজিৰ দিনটোত শোকাকুল হৈ আছে। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু পৰিয়ালটো আপোনালোকক দেখুৱাই লৈছোঁ। প্ৰকৃততে হাতীটো এনেদৰে 6-7জনকৈ ব্যক্তিৰ প্ৰাণ ল'লে একেটা মুহূৰ্ততে 2025 চনৰ ঘটনা। সেই সময়ত দেৰগাঁৱত কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল এই ৰামপ্ৰসাদে। এক প্ৰকাৰে ৰামপ্ৰসাদৰ ত্ৰাসত দেৰগাঁৱৰবাসীৰ ৰাইজে কেনেকুৱা এটা ভয়ংকৰ দিন কটাব লগা হৈছিল, সেয়াও প্ৰতিগৰাকী ND24 দৰ্শকেই নহওক, এক প্ৰকাৰে দেৰগাঁৱৰ ৰাইজে ভালদৰেই জানে। কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হ'ল, যোৱাকালিৰ দিনটোত যেতিয়া এই পৰিয়ালটোৰ মূল ব্যক্তি, সেই মূল ব্যক্তি প্ৰশান্ত ভূঞাৰ প্ৰাণ ল'লে, অৰ্থাৎ সেই হাতীটোৰ ৰামপ্ৰসাদ নামৰ সেই হাতীটোৰ মালিক যিগৰাকী আছিলে, অৰ্থাৎ সেই গৰাকীৰো প্ৰাণ লৈছিলে কিছুদিন পূৰ্বে। গতিকে এই হাতীটোৱে এনেদৰেই ৰামপ্ৰসাদ নামৰ এই হাতীটোৱে যে প্ৰায় 6-7জনকৈ ব্যক্তিৰ প্ৰাণ লোৱাৰ পাছতো বন বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। একেটা সময়তে আৰক্ষী প্ৰশাসনেও গোটেই ব্যৱস্থাটোক লৈ পেলাই বা গোটেই কাহিনীটোক লৈ পেলাই যেনেকুৱা ধৰণে গুৰুত্ব আৰোপ কৰিব লাগিছিল তেনেকুৱা ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই, যাৰ কাৰণে পুনৰ এটা কৰুণ ঘটনা সংঘটিত হ'ল আৰু এই পৰিয়ালটোলৈ এক প্ৰকাৰে কাল অমানিশা নামি আহিল। মাতৃগৰাকী আছে, তেওঁৰ এগৰাকী ভনীয়েক আছে, এটা ভায়েক আছে। গতিকে এই 3গৰাকী ব্যক্তিৰে এই এটা সৰু প্ৰজা, এই সৰু প্ৰজাটোত এটুকুৰা সৰু মাটিত এনেদৰেই তেওঁলোকে দিন অতিবাহিত কৰি আহিছিল। কিন্তু তাৰ মাজতে এটা কৰুণ ঘটনা সংঘটিত হ'ল। আচলতে ভাষাহীন। কি ক'ব এতিয়া, আপোনালোকে কি বিচাৰিব প্ৰকৃততে? আমাক এতিয়া দাদাই ন্যায় লাগে, আৰু আমাৰ গোটেই ঘৰৰ পৰিয়ালটো চলাবলৈ মানে সেই যজ্ঞ কৰি ল'ব লাগিব যে আমি নমৰালৈকে আমাক চম্ভালি থাকিবলৈ। হয়। মাতৃগৰাকী আছে, আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব? তাকে বিচাৰোঁ। হয়, ন্যায় বিচাৰিছে। হয়, কি ক'ব? আমাক ন্যায় লাগে, দাদাৰ হাতীয়ে মাৰিছে আৰু যোনটো হাতীয়ে মাৰিছে তাক বন বিভাগক দি দিব লাগে আৰু আমাক খৰচ পাতি দিব লাগে, তাকে হেৰি কৈছোঁ। 2025 চনৰ ঘটনাটো ইতিমধ্যে আপোনালোকক কৈছোঁ। তেতিয়া সেই সময়ত হাতীটো ট্ৰেংকুলাইজ কৰা হৈছিল আৰু সকলোৰে পৰিচিত লাচিত বৰফুকন যিটো পুলিচ একাডেমী, সেই পুলিচ একাডেমীৰ কেম্পাছতে হাতীটো ৰখা হৈছিল। তাৰ পাছত কিন্তু হাতীটোক আকৌ তেওঁলোকে পুনৰ লৈ আহিলে আৰু পুনৰ লৈ অহাৰ পিছত আটাইতকৈ আচৰিত কথাটো এইটোৱে, আপোনালোকে দেৰগাঁৱৰ যিকোনো অনুষ্ঠানত, অৰ্থাৎ শোভাযাত্ৰাই হওক, আন কোনো অনুষ্ঠানত আপোনালোকে সেই হাতীটোক শোভাযাত্ৰাৰ সময়ত দেখা পাব। গতিকে সেই হাতীটো ইমান বিপদজনক হোৱাৰ পাছতো পৰিয়ালৰ লোকে বা বন বিভাগৰ লোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ যে এনেদৰে প্ৰতিটো অনুষ্ঠানলৈ বা শোভাযাত্ৰাসমূহলৈ একেটা সময়তে এনেদৰে মুকলিকৈ যে হাতীটো এক প্ৰকাৰে তেওঁলোকে পুহি আছিল, তাৰ পাছতো কিয় কোনো ধৰণৰ গুৰুত্ব নল'লে, তাকে লৈ পেলাই এতিয়া এই অঞ্চলটোৰ ৰাইজে প্ৰশ্ন কৰিছে। আপোনালোকে আপোনালোকৰ অঞ্চলটোৰ ৰাইজ একগোট হৈ পেলাই এক প্ৰকাৰে ৰাজহুৱা এখন সভা কৰিছে, আপোনালোকে কিছু কথা ক'ব বিচাৰিছে। প্ৰায় 6জনকৈ ব্যক্তিক ইতিমধ্যেই হাতীটোৱে প্ৰাণ লৈছে, তাৰ পাছতো কিন্তু কোনো ধৰণৰ যে ব্যৱস্থা লোৱা নাই বা এই পৰিয়ালটোৰ কাষলৈ যে এতিয়ালৈকে কোনো গৰাকী আহি পেলাই উপস্থিত নহ'লহি বা সেই পৰিয়ালটোনো কেনেদৰে আছে কালিৰ দিনটোৰ পৰা, সেই কথাটো যে কোনো ধৰণৰ গুৰুত্ব নিদিলে, এই কথাখিনিক লৈ পেলাই আচলতে কি ক'ব? প্ৰচণ্ড ক্ষোভ আৰু খং হৈ আছে এই মুহূৰ্তত আমাৰ মানে ডুবি গাঁওবাসী ৰাইজৰ এই পৰিয়ালটো, যি প্ৰশান্ত ভূঞা পৰিয়ালটো আমাৰ ঘৰৰ একেলগে আমি ডাঙৰ হোৱা এটা পৰিয়াল, আৰু ঘৰটো আপোনালোকে দেখিছে একমাত্ৰ উপাৰ্জনৰ ইয়েই মূল সমল ব্যক্তি আছিল। ইয়াৰ বাবে কোনো বিকল্প নাই। মাকগৰাকী দেখিছে, ভনীয়েক 3গৰাকী বিয়া হৈছে, ভায়েক এইটো আছে। যে এই হাতীটো ৰামপ্ৰসাদ, এই হাতীটো বুবুতি, মালিকৰ নাম বুবুতি, যিটো মানে এটা পৰিচৰ্যা কৰি আছে হাতীটো। প্ৰথম তাৰ নামটো প্ৰাঞ্জল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।